মই আজি পাগল হৈ গৈছোঁ। মোৰ আজি মূৰে কাম কৰা নাই। চব সম্পত্তি শেষ জীৱনৰ, চব শেষ। মানুহ পাগল হৈ যাব এতিয়া বানপানীৰ পাছত। চব খতম। আপোনালোকৰ কোনোবা মিতিৰ কুটুম আছে যদি সুধি লওক, চব খতম। অসমীয়া জাতিৰ আটাইতকৈ খিলঞ্জীয়া আৰু ধনী মানুহবিলাক তাত আছে। চব শেষ, খতম, চব খতম। সেই কথা ক'বলৈ মোক আজি নিদিলে। এতিয়াও মানুহবিলাকক উলিয়াব পৰা নাই। মোৰ তাত লাগে 115খন, মোৰ সমষ্টিত লাগে 115খন নাও। মোক দিছে 12খন নাও, 12খন। এতিয়াও এক মানুহক চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ। মানুহক এক টোপল পানী, এক বটল পানী দিব পৰা নাই। আমাৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ পীযুষ হাজৰিকা, আমাৰ কি নাম আছিলে এইটো, আমাৰ জয়ন্ত মল্ল বৰুৱা, আমাৰ ইয়াৰ MLA বিধায়কবিলাকে 2 নম্বৰী কৰি গোটেই নাগালেণ্ডৰ পাহাৰবিলাকৰ কয়লাবিলাক খানি পাহাৰৰ ভিতৰৰবিলাক গোটেই খুৰুং কৰি পেলালে। মই সদনত আজি এটা সভাস্থগিত প্ৰস্তাৱ আনিছিলোঁ। সদনৰ সকলো কাম কাজ বন্ধ কৰি উজনি অসমৰ 3খন জিলা চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটৰ যি মহাপ্ৰলয়, যি মহাপ্ৰলয়ত আজি নাজিৰা সমষ্টিত আজি অলপ আগতে 10টা ডেড বডি ওলাইছে। 18জন মানুহ কালি ৰাতিলৈকে মৰি আছিলে, আকৌ আজি 10টা ডেড বডি ওলাইছে। বিহুবৰ নামৰ পঞ্চায়তটোত 100মান মানুহ এতিয়ালৈকে সন্ধান নাই। সেই ডেড বডিবিলাক ওলোৱাই নাই। তো এনেকুৱা এটা মহাপ্ৰাকৃতিক দুৰ্যোগ, সেই প্ৰাকৃতিক দুৰ্যোগটোৰ মানুহৰ যি দুৰৱস্থা, প্লাইট, তাৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে মই সদস্থগিত আণ্ডাৰ ৰুল 56 অফ আছাম এছেম্বলি ৰুল মই আনিছিলোঁ। আৰু অধ্যক্ষ ডাঙৰীয়াক মই আৰু ছেক্ৰেটেৰীক মই হাতযোৰ কৰি বিধানসভা আৰম্ভ হোৱাৰ সময়তে অনুৰোধ কৰিছিলোঁ যে মোক আজি বিষয়টো উত্থাপন কৰিবলৈ দিব। মই যেতিয়া কথাখিনি আৰম্ভ কৰিছিলোঁ, লগে লগে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই অধ্যক্ষক বন্ধ কৰিবলৈ দিলে। মোৰ 1.5 মিনিট 2 মিনিটমান হৈছিলে, মই দেখি আছোঁ পীযুষ হাজৰিকাই বন্ধ কৰিবলৈ দি আছে অধ্যক্ষক। লগে লগে অধ্যক্ষই বন্ধ কৰি দিলে। মই এই কথা ক'বলৈ আহিছিলোঁ বিধানসভালৈ। সকলো সময়তে সমষ্টিত থাকি, সকলো সময়তে সমষ্টিৰ মানুহৰ দুদৰ্শাৰ লগত একেলগতে উঠি বহি শুই পানীৰ মাজত থাকি ৰাতি আহিছিলোঁ যে বিধানসভাত যদি কথাটো ভালকৈ উত্থাপন নকৰোঁ, তেতিয়াহ'লে প্ৰকৃত অৰ্থত এই সমস্যাটোৰ কেতিয়াও সমাধান নহ'ব। উজনি অসমৰ প্ৰথমটো মহাপ্ৰলয় ইতিহাসৰ 1950 চনৰ বৰ ভূমিকম্পৰ পাছত নামনি অসমত এনেকুৱা এটা মহাপ্ৰলয় হৈছিলে বলবলাত। সেইকাৰণে মই বিধানসভাত কৈছিলোঁ যে এইটোক নেশ্যনেল কেলামিটি, যেনেকৈ ধৰক উৰিষ্যাত কেতিয়াবা ঘূৰ্ণী বতাহ আহিলে, কেৰেলাত যেতিয়া সাগৰৰ ঢৌ আহিলে মানুহ মৰে, তেনেকৈ এইটো এটা ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰিব লাগে আৰু তাৰ কাৰণে বিধানসভা আৰু চৰকাৰে প্ৰস্তাৱ লৈ কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াব লাগে। এই কথাটো মই ক'বলৈ আহিছিলোঁ। সেই বাক্যটো কৈ শেষ কৰিবলৈ মই নাপালোৱে। অধ্যক্ষ ডাঙৰীয়াক মোক বন্ধ কৰি দিলে। মই অধ্যক্ষ ডাঙৰীয়াক হাতযোৰ কৰি ক'লোঁ যে অধ্যক্ষ ডাঙৰীয়া, জীৱনত মই কাকো হাতযোৰ কৰি পোৱা নাই। আপোনাক প্ৰথমবাৰৰ কাৰণে হাতযোৰ কৰিছোঁ মই উজনি অসমৰ মানুহৰ কাৰণে, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহৰ কাৰণে মই হাতযোৰ কৰিছোঁ। মোক প্লিজ ক'বলৈ দিয়ক। অধ্যক্ষ ডাঙৰীয়া মোক নিদিলে। তেতিয়া মই সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাক হাতযোৰ কৰি ক'লোঁ, সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী, আপোনালোকে মোক অকণমান ক'বলৈ সুযোগ দিয়ক। মই সকলো মন্ত্ৰী আৰু শাসকীয় বিধায়কসকলক হাতযোৰ কৰি ক'লোঁ যে আপোনালোকে প্লিজ মোক অকণমান ক'বলৈ সুবিধা দিয়ক। তাৰপিছত মই বিৰোধী দলক, মই লিডাৰ অফ দ্য অপজিশ্যনক নিজে গৈ কৈ থৈ আহিছিলোঁগৈ। তাৰপাছত আমাৰ হেৰিয়াৰ বিধায়কক জাকিৰ হুছেইন চিকদাৰক মই হাতযোৰ কৰি কৈ আহিছিলোঁ। মই চেঙাৰ বিধায়ক আব্দুৰ ৰহিৰ ৰহমানকো কৈ আহিছিলোঁ হাতযোৰ কৰি যে আপোনালোকে মোক এই ক্ষেত্ৰত সহায় কৰিব। কোনেও মোক সহায় নকৰিলে। মোক যেতিয়া ক'বলৈ নিদিলে, মই তেতিয়া মোৰ চকীৰ ওপৰত থিয় হৈ মই ক'লোঁ যে অধ্যক্ষ ডাঙৰীয়া, মোক নহ'লে এক্সপেল কৰি দিয়ক, নহ'লে কিন্তু মোক ৰাইজৰ সমস্যাটো ক'বলৈ দিবই লাগিব। তাৰপাছত তেখেতে মোক এক্সপেল কৰি দিলে, ক'লে যে আপোনাক এক্সপেল কৰি দিয়া হৈছে। তাৰপিছত এক্সপেল যেতিয়া কৰি দিলে, মই একদম টেবুলৰ ওপৰত উঠি ল'লোঁ। আগতে চকীৰ ওপৰত উঠি লৈছিলোঁ, এইবাৰ টেবুলৰ ওপৰত উঠি ল'লোঁ। মই ক'লোঁ যে মোক জীৱনৰ কাৰণে বিধায়ক পদৰ পৰা খেদি দিয়ক, গোটেই জীৱনৰ কাৰণে বিধায়ক পদৰ পৰা খেদি দিয়ক।
কিন্তু এই মহা দুৰ্যোগৰ সময়ত যদি এই বিধানসভাত আলোচনা কৰিব নোৱাৰোঁ তেতিয়াহ'লে মই বিধায়ক হৈ থাকি একো লাভ নাই। মই ৰাতি ৰাতি অকল এইটো কাৰণত আহিছোঁ, বিধানসভাত মই কথাটো উঠাবলৈ আহিছোঁ। বিধানসভাৰ জৰিয়তে মই অসমবাসীৰ ৰাইজক কথাখিনি জনাব খুজিছোঁ, চৰকাৰক জনাব খুজিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰক জনাব খুজিছোঁ। কিন্তু মোক পুলিচ লগাই, কি বুলি কয় এইবিলাক, মাৰ্চেল লগাই চুচৰাই এই গোটেই হাতে ভৰিয়ে মূৰে চুৰে শাস্তি দি মোক ধৰি চুচৰাই লৈ বাহিৰ কৰি দিলে। এইবিলাক আপোনালোকক দেখুওৱা নাই, এইবিলাক ভিডিঅ'ত নোলায়। আমি যেতিয়া কথা কওঁ সেইটো লুকুৱাই দিয়ে। এতিয়া মোৰ যিটো ক'বলগীয়া কথা আছে এইটো হ'ল যে অসমৰ ইতিহাসত 1950 চনৰ পাছত আটাইতকৈ ডাঙৰ দুৰ্যোগটো ঘটিছে। এই দুৰ্যোগত মানুহে ঘৰ একেবাৰে হেৰুৱাই পেলাইছে। এই দুৰ্যোগত ঘৰ ভাগি গৈছে, মানুহ মৰি গৈছে। 100 মান অকল বিহুবৰ পঞ্চায়ততে 100 মান মানুহ উটুৱাই লৈ গুচি গ'ল, এতিয়া সন্ধান নাই। কালি 18টা ডেড বডি ওলাইছে নাজিৰাত, আজি ওলাইছে 10টা। আৰু কিমান ডেড বডি ওলাব কোনেও নাজানে। অতি কমেও 100 মানুহৰ ওপৰত মানুহ মৃত্যু ঘটিছে। কিন্তু এতিয়ালৈকে যি ধৰণে সংবাদ মাধ্যমত প্ৰকাশ পাব লাগে, যি ধৰণে চৰকাৰৰ গাত লাগিব লাগে, যি ধৰণে বিধানসভাত এই বিষয়টোক লৈ চৰ্চা হ'ব লাগে আৰু গোটেই বিধানসভাখন দুদিন বন্ধ কৰি যি ধৰণে এই প্ৰলয়লৈ যাব লাগে, একো ঘটনা ঘটা নাই। আৰু সেইকাৰণে মই কথাটো ক'বৰ কাৰণে বিনম্ৰতাৰে সৈতে নমস্কাৰ কৰি সকলোকে মই এই প্ৰশ্নটো উত্থাপন কৰিব খুজিছিলোঁ। মই অসম বিধানসভাত ক'ব খুজিছিলোঁ যে অকল মানুহ মৰা নাই, গোটেই ঘৰবিলাক উটুৱাই লৈ গ'ল। যাৰ ঘৰ উটুৱাই নিয়া নাই সেই ঘৰবিলাকৰ ভিতৰত পূৰা ইমানলৈকে পানী হৈ গ'ল, একদম ঘৰৰ মুধচলৈকে পানী হৈ ঘৰৰ ভিতৰত যিমান বস্তু আছিলে চব শেষ হৈ গ'ল। অৰ্থাৎ আমাৰ দুখীয়া, মধ্যবিত্ত আৰু সকলো শ্ৰেণীৰ মানুহৰ যিমান ইনকাম আছিলে, গাড়ীখন ধ্বংস হৈ গ'ল, মটৰ চাইকেলখন ধ্বংস হৈ গ'ল, ট্ৰেক্টৰখন ধ্বংস হৈ গ'ল, পাৱাৰ টিলাৰখন শেষ হৈ গ'ল, তাৰপাছত আপোনাৰ ফ্ৰিজটো শেষ হৈ গ'ল, টিভিটো শেষ হৈ গ'ল, বিচনাখন শেষ হৈ গ'ল, তুলিখন শেষ হৈ গ'ল, মেট্ৰেছটো শেষ হৈ গ'ল, সোফা ছেটটো শেষ হৈ গ'ল, ডাইনিং ছেটটো শেষ হৈ গ'ল, চব বস্তু ভিতৰত থকা কিতাপ পত্ৰ যিমান আছিলে চব শেষ হৈ গ'ল। খেতি বাতিটোৰ কথা মই নকওঁৱে, ভঁৰালবিলাক চব ধান পূৰা পানী ডুবি গ'ল, সেই কথা মই ক'বলৈ নাপালোৱে। আমাৰ শিৱসাগৰ নগৰত ইমান পানী, মই নিজে গৈ আহিছোঁ টাউনত, ষ্টেচন চাৰিআলি, এটি ৰোড, BG ৰোডত ইমান পানী, নাজিৰাটো ইমান পানী, নাজিৰা টাউনত, শিমলুগুৰি টাউনটো বৰবাদেই। এই কথাটো মোক ক'বলৈ নিদিয়ে। তেতিয়াহ'লে মই বিধায়ক হৈ থকাৰ অৰ্থ কি? অধ্যক্ষ ডাঙৰীয়া, আপুনি মোক যি ধৰণে আজি অপমান কৰিলে, আপুনি এই অপমান অকল মোক কৰা নাই অধ্যক্ষ ডাঙৰীয়া, এই অপমান আপুনি শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ মানুহক কৰিছে, উজনি অসমৰ মানুহক কৰিছে আৰু মানৱতাৰ বিৰুদ্ধে আপুনি আজি অপৰাধ কৰিছে অধ্যক্ষ ডাঙৰীয়া। আজি চৰকাৰী পক্ষই মানৱতাৰ বিৰুদ্ধে অপৰাধ কৰিছে। আজি কংগ্ৰেছৰ বিধায়কবিলাকে মানৱতাৰ বিৰুদ্ধে অপৰাধ কৰিছে অধ্যক্ষ ডাঙৰীয়া। মই আজি পাগল হৈ গৈছোঁ, মোৰ আজি মূৰে কাম কৰা নাই। যি পৰিমাণে অধ্যক্ষ ডাঙৰীয়া মই আজি ক'বলৈ আহিছোঁ, চবেই কৈ আছে যে ক্লাউড ব্ৰাষ্ট হৈছে। মই আজি ডকুমেণ্ট লৈ আহিছিলোঁ যে নাগালেণ্ডত দিখৌ নদীৰ ওপৰত দিখৌ হাইড্ৰ পাৱাৰ প্ৰজেক্ট নামৰ 287 মেগাৱাটৰ এটা ডেম বনাই আছে 2024 পৰা। সেই ডেমৰ 3rd পেজটো শেষ হৈছে আৰু তাত অহা পানীটো, সেই পানীটো ডেমত ৰখাই থোৱা পানীটো একেলগতে এৰি দিয়াৰ কাৰণে আজি আমাৰ উজনি অসমখন ধ্বংস হৈ গ'ল। মই যেতিয়া ডেমৰ কথা কৈছিলোঁ বোলে ক'ত ডেম আছে, অকল বোলে দৈয়াং ডেম। মই এতিয়া আপোনালোকৰ গভৰ্ণমেণ্টৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ক্লিয়াৰেঞ্চ দেখুৱাই দিম যে 2024 চনত আধাৰশিলা স্থাপন কৰি দিখৌ নদীৰ ওপৰত এটা ডাঙৰ ডেম বনাই আছে। উচ্চতাটো বোধহয় মানে পানী ৰাখিব পৰা ঠাইটো হ'ল কিমান স্কোৱাৰ কিলোমিটাৰ, কেটছমেণ্ট এৰিয়াটো পানী য'ত ৰাখিব, তাতে ৰাখি থোৱা পানী অকস্মাতে নামি অহাৰ কাৰণে হৈছে। 2 নম্বৰ, গোটেই অসমৰ পৰা গৈ গোটেই আমাৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ পীযুষ হাজৰিকা, আমাৰ কি নাম আছিলে এইটো, আমাৰ জয়ন্ত মল্ল বৰুৱা, আমাৰ ইয়াৰ MLA বিধায়কবিলাকে 2 নম্বৰী কৰি গোটেই নাগালেণ্ডৰ পাহাৰবিলাকৰ কয়লাবিলাক খান্দি পাহাৰৰ ভিতৰৰবিলাক গোটেই খুৰুং কৰি পেলালে। ডাঙৰ ডাঙৰ এটা এটা পাহাৰৰ তলত হ্ৰদ হৈ আছে, পানী জমা হৈ আছে। এই বিহুবৰ য'ত আটাইতকৈ বেছি মানুহ মৰিছে তাতে আনি গোটেই কয়লাটো জমা কৰে। প্ৰথমতে নাগালেণ্ডৰ পৰা সি তাতে নামেহি, য'ত আজি 100 জন মানুহ হয়তো মৰিছে তাত বিহুবৰত। কয়লা শিল, আপোনালোকে নিজে খবৰ লওক যে গোটেই নাগালেণ্ডৰ পাহাৰবিলাক কয়লা খানি খানি তাৰ তলটো একেবাৰে তলটো সম্পূৰ্ণৰূপে হ্ৰদ কৰি ৰাখিছে নাই, ওপৰত এনেই মাটিখিনিহে আছে আৰু তলটো পুখুৰী, হ্ৰদ, লেক।
সেই পানীখিনি একেলগতে ওলাই আহিছে, নদী বান্ধৰ পানীখিনি একেলগতে ওলাই আহিছে, গোটেই নদীবিলাকৰ আগফালৰ গোটেই শিলবিলাক উঠাই আনিলে আৰু গোটেই মন জিলা আৰু এই অঞ্চলবিলাকৰ পৰা কি কৰিছে, গোটেই আমাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাৰণে গোটেই মাটি কাটি লৈ আহিলে। মই এইবিলাক কওঁ বুলি ভাবি পীযুষ হাজৰিকাই মোক ক'বলৈ দিয়া নাই, এইবিলাক কওঁ বুলি ভাবি মোক হিমন্ত বিশ্বই ক'বলৈ দিয়া নাই। আজি আচল কথাটো এইটো, ডেম যে কালি মই হিমন্ত বিশ্ব শৰ্মাৰ লগত যেতিয়া কথা পাতিছোঁ, হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে যে হয় এইটো অকল ক্লাউড ব্ৰাষ্টৰ ঘটনা নহয়, তাতকৈ ডাঙৰ কিবা আছে। আনকি তাৰপিছত মোৰ লগত কথা পতাৰ পাছত বাইটো দিছে, মই কৈছোঁ যে দাদা তাত ডেম বনাই আছে। কালি ৰাতি মই আহোঁতে এনভাইৰনমেণ্ট এণ্ড ক্লিয়েৰেন্সৰ MOEF আমাৰ মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড হেৰিয়াৰ ফৰেষ্টৰ মই ডকুমেণ্ট চালোঁ, তেতিয়া দেখিলোঁ দিখৌ নৈৰ ওপৰতে এটা ডেম বনাই আছে, দিখৌ কি কয় হাইড্ৰ পাৱাৰ প্ৰজেক্ট DHP হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট DEP হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট, এটা প্ৰজেক্ট বনাই আছে। সেই প্ৰজেক্টৰ পানী কয়লা খান্দি, এই যে কয়লাৰ যে কমিশ্যন লয়, এই যে কয়লাৰ যে চিণ্ডিকেট কৰে, এই যে মন্ত্ৰীয়ে কি কয় আপোনাৰ আজিকালি সেই চিণ্ডিকেটটো কৰি আছে আমাৰ কি কয় মন্ত্ৰীয়ে, এইটো জয়ন্ত মল্লই, সেই কয়লাৰ চিণ্ডিকেট কৰা তাৰ তলৰ গোটেই পাহাৰবিলাক খান্দি তাৰ ভিতৰত পানী সোমাই গ'ল। এতিয়া একেলগতে গুচি আহিছে, পাহাৰটো ধামকৈ পৰি গৈছে, পানীখিনি ওলাই আহিছে। মৰিছোঁ আমি শিৱসাগৰ, মৰিছোঁ আমি যোৰহাট, মৰিছোঁ আমি চৰাইদেউ। সেই কথা কওঁ বুলি ভাবি মোক আজি বিধানসভাত ক'বলৈ দিয়া নাই, কিন্তু মই ক'বলৈ আহিছিলোঁ যে তাত অকল ৬,০০০ বা ১২,০০০ টকাৰ ক্ষতিপূৰণ দিলে নহ'ব। আমাৰ শিৱসাগৰৰ ধনী মানুহ, যোৰহাটৰ ধনী মানুহবিলাক, চৰাইদেউৰ ধনী মানুহবিলাকৰ চব সম্পত্তি শেষ, জীৱনৰ চব শেষ, মানুহ পাগল হৈ যাব এতিয়া বানপানীৰ পাছত, চব খতম। আপোনালোকৰ কোনোবা মিতিৰ কুটুম আছে যদি সুধি লওক, চব খতম। যোৱা ১০০ বছৰ ২০০ বছৰত যি ইনকাম কৰিছিলে চব শেষ হৈ গ'ল, মানুহ পাগল হৈ গৈছে। সেই বস্তুবিলাকৰ বিষয়ে মই ক্ষতিপূৰণটো যাতে ভালকৈ আহে, তাৰ কাৰণে নেশ্যনেল কেলামিটি যাতে ঘোষণা কৰা হয়, তেতিয়াহ'লে পেকেজ পালোহেঁতেন। মই কালি মুখ্যমন্ত্ৰীক কৈছিলোঁ যে এইটো নেশ্যনেল কেলামিটি ঘোষণা কৰাওক, তেতিয়াহে পইচা হ'ব। মই মুখ্যমন্ত্ৰীক কৈছিলোঁ ৬,০০০ বা ১২,০০০ টকা দি ক্ষতিপূৰণ দিলে নহ'ব, এটা মানুহৰ কোটি টকা লোকচান হৈছে। আমাৰ শিৱসাগৰৰ ধনী অসমীয়া মধ্যবিত্তৰ আটাইতকৈ, অসমীয়া জাতিৰ আটাইতকৈ খিলঞ্জীয়া আৰু ধনী মানুহবিলাক তাত আছে, চব শেষ, খতম, চব খতম। সেই কথা ক'বলৈ মোক আজি নিদিলে। এতিয়াও মানুহবিলাকক উলিয়াব পৰা নাই। মোৰ তাত লাগে ১১৫খন, মোৰ সমষ্টিত লাগে ১15খন নাও, মোক দিছে 12খন নাও, 12খন। এতিয়াও এক মানুহক চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ, মানুহক এক টোপাল পানী, এক বটল পানী দিব পৰা নাই। বুঢ়া বুঢ়ী বেমাৰী মানুহক এতিয়ালৈকে বানপীড়িত অঞ্চলৰ পৰা উলিয়াই নিব পৰা নাই, মানুহ এজনো যাব পৰা নাই এতিয়ালৈকে। হয় এয়াৰ ড্ৰপিং কৰিব লাগে, নহ'লে নাও দিব লাগে, নাওৱেই নাই। মই যেতিয়া কালি ১15খন বিচাৰিলোঁ, মুখ্যমন্ত্ৰীয়ে ক'লে গোটেই অসমতে ১15খন নাও নাই, ক'ৰ পৰা দিম তোমাক। মানুহ গোটেই শেষ, উজনি অসমৰ ৩খন জিলা শেষ পুৰা, আৰু সেই বিষয়ে বিধানসভাত আলোচনা নহয়। মই ডিভাইচত আনিছোঁ, ডিভাইচত মই ৰুলৰ ভিতৰত আনিছোঁ, আৰু মই এফেক্টেড সমষ্টিৰ চব কাম এৰি, মই বানপানীত ডুবি আছিলোঁ, তাৰ পৰা সকলো কাম এৰি মই বিধানসভালৈ অহাৰ পাছত মই হাতযোৰ কৰি পোৱাৰ পাছতো এই বিধানসভাই মোক ক'বলৈ অনুমতি নিদিলে। এটা মানুহে পানীৰ বটল এটা পোৱা নাই, এটা মানুহে 1 কেজি চাউল পোৱা নাই, এটা মানুহে 1 কেজি দালি পোৱা নাই। প্ৰশাসন পুৰা ফেইল। মই মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ আছোঁ যে গুৱাহাটীৰ পৰা টীম পঠিয়াওক, নপঠিয়াই, কাৰণ তেতিয়া দুৰ্যোগটো ডাঙৰ বুলি হুলস্থুল হৈ যাব। এইটো লুকুৱাব লাগে, যিমান পাৰি লুকুৱাব লাগে। এই দুৰ্যোগটো সৰু সৰু বুলি লুকুৱাব লাগে, সেইকাৰণে ইয়াত আলোচনা কৰিবলৈ নিদিয়ে। সেইকাৰণে ৰাজ্য চৰকাৰৰ পৰা টীম গৈ তাত বহি নলয়, সেইকাৰণে তাৰ DC কেইটাৰ ওপৰতে দি দিছে। DC কেইটাই একোৱে নাজানে, একোৱে কৰিব পৰা নাই, তীৰ্থৰ হৈ বহি আছে। এইফালে ভাগিছে, এইফালে উঠিছে, এইফালে মৰিছে, একো নাই। না নাও আছে, না পানী আছে, না খাদ্য আছে, না অন্য কোনো ব্যৱস্থা হৈছে, একো নাই। এই কথা ক'বলৈ যেতিয়া বিধানসভালৈ আহিছিলোঁ, বিধানসভাৰ পৰা মোক এক্সপেল কৰিছে। মই চিৰজীৱনৰ কাৰণে বিধায়ক পদটোৰ পৰা এক্সপেল কৰিবলৈ অনুৰোধ কৰিছিলোঁ অধ্যক্ষ ডাঙৰীয়া। এইটো সাহস নাই, সেইটো সাহস নাই, সেইটো সাহস নাই। আমাৰ অসমৰ মুখ্যমন্ত্ৰী বোলে কেন্দ্ৰীয় চৰকাৰৰ বৰ প্ৰিয়। কেন্দ্ৰীয় চৰকাৰ যদি প্ৰিয়, তেনেহ'লে অন্ততঃ প্ৰথম দায়িত্বটো হ'ল এই উজনি অসমৰ বানে যেনেকৈ বিভীষিকাৰ সৃষ্টি কৰিছে, এই মানুহখিনিক উদ্ধাৰ কৰা আৰু তেওঁলোকৰ সাহায্য দিয়াটো
এটা প্ৰাথমিক কৰ্তব্য হিচাপে গ্ৰহণ কৰি পেলাই কেন্দ্ৰীয় চৰকাৰৰ সাহায্য লওক, কাৰণ তেওঁতো একেবাৰে ফেইল কৰিছে। শিৱসাগৰৰ মানুহে দেখিছে যে কিমান অপ্ৰস্তুত এইখন চৰকাৰ। কোনো প্ৰাকৃতিক দুৰ্যোগ মানুহক সুধি নাই, চৰকাৰখনৰ দায়িত্ব হ'ল তাৰ কাৰণে প্ৰস্তুত হৈ থকা। কিন্তু দেখা গ'ল শিৱসাগৰ জিলাত মাত্ৰ 4খন নাও তেওঁলোকৰ হাতত মজুত আছিল, আৰু শিৱসাগৰ জিলা আজি তছনছ হৈ গৈছে। যি শিৱসাগৰ জিলাৰ বানপানী যিবিলাক অঞ্চলত হৈছে, সেইবিলাক অঞ্চলত বহু বছৰ ধৰি বানপানী হোৱা নাছিল। মানুহ আজি কেনেকুৱা বিভৎস অৱস্থাৰ মাজত পৰিছে, অসহায় অৱস্থাৰ মাজত পৰিছে, কেনেকৈ পানীত উটি গৈছে। মাত্ৰ কেইদিনমানৰ ভিতৰত 22জন মানুহ, মুঠ 31জন মানুহ মৃত্যু হ'ল এখন চৰকাৰৰ দিনত। চৰকাৰখন অসহায় হৈ কেৱল মুখ মেলি চাই থাকিল। গতিকে এটা ভয়াৱহ অৱস্থা আমাৰ অসমত সৃষ্টি হৈছে। গতিকে এইটো অৱস্থাৰ মাজত আমাৰ দাবী হ'ল প্ৰথম যে বানপানীত ক্ষতিগ্ৰস্ত মানুহক উদ্ধাৰ জৰুৰী কথা, এইটো খুচুৰি কথা নহয়। আৰু তাৰ লগে লগে সাহায্য দিয়া, পানীৰ আনকি খোৱা পানীৰ অভাৱ হৈছে বিভিন্ন অঞ্চলত। এই সমস্যাটো কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগী আমি জানো, বিজেপি চৰকাৰৰ দৃষ্টিভংগী আমি জানো। অমিত শ্বাহে কৈছে কেইটামান পুখুৰী খান্দি দিম, অসমৰ সমস্যা সমাধান হৈ যাব। এইটো হৈছে যে অপদাৰ্থ। অসমৰ যি সমস্যা, বানপানীৰ সমস্যা, তাৰ ভয়াৱহতা সম্পৰ্কে কাণ্ডজ্ঞানখিনি যিজন নাই, তেওঁ হৈছে আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী। আৰু অসম চৰকাৰে কি ক'লে, আমাৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ ভিতৰত কি কৈছিল যোৱা বছৰ, পীযুষ হাজৰিকাই কি কৈছিল যে বানপানীৰ সমস্যাটো এতিয়াতো অসমৰ কাৰণে অতীত। গতিকে এই চৰকাৰখনৰ এই দৃষ্টিভংগীক লৈ পেলাই আমি কিমান আশা কৰিব পাৰোঁ। আমি যিসকলৰ মৃত্যু হৈছে তেওঁলোকক আমি সমবেদনা জনাইছো, মৃত্যুসকলৰ প্ৰতি মৃতসকলৰ প্ৰতি শ্ৰদ্ধা জনাইছো, পৰিয়ালবিলাকৰ প্ৰতি সমবেদনা জনাইছো, আৰু যাতে মানুহৰ মৃত্যু নহয় তাৰ কাৰণে তৎকালীন ব্যৱস্থা ল'বলৈ চৰকাৰৰ ওচৰত দাবী জনাইছো। আৰু সাহায্যটো হৈছে এই চৰকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম। আৰু এইখন চৰকাৰ কিমান অপদাৰ্থ আৰু কাণ্ডজ্ঞানহীন আমি দেখিছো। ৰাজহুৱা শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ দিল্লীৰ আন্দোলনক তেওঁলোকে মানে ইগনোৰ কৰাৰ, অৱহেলা কৰাৰ, আওকাণ কৰাৰ নীতি গ্ৰহণ কৰিছিল। 20 দিন ধৰি ৱানচুকে অনশন কৰিলে। তেওঁলোকৰ দৃষ্টিভংগীটো কি আছিল, কৌশলটো কি আছিল যে তেওঁলোকে পাত্তা নিদিয়ে। কি হ'ল তাৰপিছত ৱানচকক নি পেলাই জোৰ জবৰদস্তি হস্পিটেলত ভৰাই থলে। তাৰ পাছতো 20 জুলাইত হাজাৰ হাজাৰ ছাত্ৰই যেনেকৈ স্বতঃস্ফূৰ্ত হৈ ওলাই আহিল আৰু এইবিলাকৰ ওপৰত যিটো অত্যাচাৰ কৰিলে, তাক লৈ সমগ্ৰ দেশ এতিয়া জ্বলিছে, মানুহ জ্বলিছে, অভিভাৱক জ্বলিছে। গতিকে এইখন চৰকাৰ ৰাজহুৱা শিক্ষাৰ ক্ষেত্ৰত যিটো নীতি গ্ৰহণ কৰিছে আমি আমাৰ অসমতো দেখিছো। কেনেকৈ মাত্ৰ কেইটামান বছৰৰ ভিতৰত 12,000 স্কুল ইয়াতে বন্ধ হৈ গৈছে, হাজাৰ হাজাৰ শিক্ষকৰ পদ এতিয়া খালী হৈ আছে। গতিকে ৰাজহুৱা শিক্ষাৰ ক্ষেত্ৰত এইখন চৰকাৰ, আমাৰ মুখ্যমন্ত্ৰী, তেওঁৰ এটাই কথা, কেন্দ্ৰীয় চৰকাৰে কিবা নীতি ঘোষণা কৰিলে তেওঁৰ দায়িত্বটো হ'ল প্ৰথমতে আমি অসমত ৰূপায়ণ কৰিলো। 4 বছৰীয়া ডিগ্ৰী কোৰ্চ আনিলে, না শিক্ষক না কাৰিকুলাম একো নাই। গতিকে ল'ৰা ছোৱালীয়ে আন্দোলন কৰিবলৈ বাধ্য হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ত, কটন বিশ্ববিদ্যালয়ত, আনকি হাফলং কলেজত মই দেখিছো যে তেওঁলোকে আন্দোলন কৰিবলৈ বাধ্য হৈছে। একফালে ব্যক্তিগতকৰণ, ফিজৰ পৰিমাণ বাঢ়িছে, আৰু আনফালে হৈছে অৰাজকতা, সমগ্ৰ উচ্চ শিক্ষাত অৰাজকতা। এই বিষয়বিলাকক কেন্দ্ৰ কৰি মানুহ যেতিয়া আন্দোলন কৰিছো, তেতিয়া এইখন চৰকাৰৰ দেখিছো 102খন আসন লৈ পেলাই তেওঁলোকে জয়ী হৈছিল, আৰু প্ৰায় হিন্দু মানুহে তেওঁলোকক ভোট দিছিল। এতিয়া নিৰ্বাচনৰ পিছত আক্ৰমণৰ লক্ষ্য কৰি তুলিছে জনজাতীয় মানুহ। কেনেকৈ জনজাতীয় মানুহৰ পৰা মাটি কাঢ়ি আনি ছেটেলাইট চিটিৰ নামত কেইজনমান বিল্ডাৰৰ হাতত গতাই দিব পৰা যায়। কাজিৰঙাত তেওঁলোকে সিদ্ধান্ত লৈছে সাধাৰণ আদিবাসী মানুহৰ পৰা মাটি আনি পেলাই তেওঁলোকে 5 ষ্টাৰ হোটেলৰ মালিকক গতাই দিব। এই ইয়াৰ বিৰুদ্ধে সমগ্ৰ অসমত আন্দোলন কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। আজি এই আন্দোলনৰ কৰ্মী আদিত্য ৰাভা, প্ৰণৱ দলকে কেন্দ্ৰ কৰি 6জন কৰ্মীক এতিয়া জেলত ৰাখিছে। ইয়াৰ প্ৰতিবাদত আমি আজিৰ কাৰ্যসূচীৰ আয়োজন কৰিছো। আজিৰ কাৰ্যসূচীৰ আৰম্ভণি কেইবাশ মানুহে ইয়াতে অংশগ্ৰহণ কৰিছে। এই বানপানীৰ পৰিস্থিতিৰ মাজতো এইটো এটা আৰম্ভণিহে। অসমত এইখন চৰকাৰে যিটো নীতি লৈছে, আমি সমস্যা সমাধান নকৰো, কোনো সমস্যা সমাধান নকৰো। মন্ত্ৰীসকলে লুটিম, কৰ্পৰেটক লুট কৰিব দিম, তাৰ পৰা আমি পইচা পাম, আৰু মানুহৰ মাজত হিন্দু মুছলমানৰ বিভেদ চলাই থাকিম। এই সাম্প্ৰদায়িক ৰাজনীতিয়ে যে কাম নকৰিব তেওঁলোকৰ, এইটো দিল্লীৰ আমি যি আন্দোলনৰ মাজেৰে দেখিছো বহু অপপ্ৰচাৰ কৰিছিল, কিন্তু আন্দোলনত এই ছাত্ৰসকলে ভৰি দিয়া নাই। অসমতো ছাত্ৰসকলে আন্দোলনত নামাৰে সিদ্ধান্ত লৈছে। ইতিমধ্যে বিভিন্ন ঠাইত প্ৰতিবাদ হোৱা দেখিছো। এই আন্দোলন আৰু আগবাঢ়ি যাব, আৰু ৰাজ্যই জিলাই আন্দোলন সম্প্ৰসাৰিত হ'ব, সেই আশা কৰিছো। ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়া আৰু শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া, আপোনালোকে অন্ততঃ বিধায়ক পদটো আৰু মন্ত্ৰিত্বৰ পদটো পদমৰ্যাদা ৰাখিব। আপোনালোকে কোনো পিকনিক পাৰ্টি কৰিবলৈ যোৱা নাই, আপোনালোকে কাৰো তুলনি বিয়া খাবলৈ যোৱা নাই, আপোনালোকে কাৰো বাৰ্থডে পাৰ্টি খাবলৈ যোৱা নাই।
আপোনালোকে বৰ্ণাঢ্যৰ কাষলৈ গৈছে, সঁহাৰি প্ৰদৰ্শন কৰিবলৈ গৈছে, আপোনালোকে লগত আছে, পানী বটল বিলাইছে, ব্ৰেড বিলাইছে, দুখ দুৰ্দশাগ্ৰস্ত মানুহৰ মনৰ ভাৱ বুজ লৈছে, তালৈকে ধন্যবাদ। কিন্তু আপোনালোকে অন্ততঃ সেইখিনি সময়ত হাঁহি খিখিন্দালি কৰা এই পৰিৱেশবোৰ সৃষ্টি নকৰিব। আপোনালোকে তুলুঙা মন্তব্যৰ কিছুমান তৰল কথা বাৰ্তাৰে আপোনালোকৰ পদমৰ্যাদাটো লাঘৱ নকৰিব। আপোনালোকে বৰ্ণাঢ্যৰ দুখ দুৰ্দশাৰ বুজ লওক, কোনে ঘৰ হেৰুৱাইছে, কোনে গোধন হেৰুৱাইছে, কোন এতিয়াও উদ্ধাৰ হোৱা নাই, কোন সন্ধানহীন হৈ আছে, কেনেকৈ ক্ষিপ্ৰতাৰে উদ্ধাৰ কৰিব পাৰি, শুকান ঠাইত কেনেকৈ বস্তু যোগান ধৰিব পাৰি, ৰিলিফৰ ব্যৱস্থা কৰিব পাৰি, এই কথা বাৰ্তাবোৰ যোগাত্মক দৃষ্টিৰে আলোচনা কৰক। আপোনালোকে তাত কেৱল মাত্ৰ মুখ চুপতি মৰাৰ দৰে সদনত যেনেকৈ মাৰে, সেই বানাকান্তৰ কাষলৈ গৈ এইবোৰ কথা নামাৰিব। কোনোবাই হয়তো মৰমৰ ঘৰখন হেৰুৱাইছে, কোনোবাই নিজৰ আপোনজনক হেৰুৱাই অতিকে দুখত আছে, বুজাব নোৱাৰা আৱেগত আছে। কিন্তু আপোনালোকে সেইখিনি সময়ত যিটো পৰিৱেশৰ সৃষ্টি কৰি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক ইটিকিং কৰি ক'ত নদী বান্ধৰ নামত কিমান কোটি টকা খালে, ক'ত দয়া উচ্ছেদৰ নামত মানুহখিনি সংস্থাপন কৰিম বুলি কিমান পইচা ল'লে, সেইবোৰ বিষয়বস্তু অন্ততঃ সেইখিনি স্থানত পতা কথা নহয়। আপোনালোকে ৰুমৰ ভিতৰত পাতক সেই কথাবোৰ। আপোনালোকে সেই ৰাজহুৱা স্থানত এইবোৰ পাতি আপোনালোকৰ মন্ত্ৰিত্বৰ পদটো, বিধায়কৰ পদটো পদমৰ্যাদা লাঘৱ নকৰিম। ডিমৌ সমষ্টিৰ বিধায়ক আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া আৰু সুশান্ত বৰগোহাঁই ডাঙৰীয়া, আপোনালোকে বিয়া খাবলৈ গৈছেনে? বানপীড়িত আৰ্তজনৰ কাষত তেখেতলোকৰ সহানুভূতি সঁহাৰি প্ৰদৰ্শন কৰিবলৈ গৈছে। আপোনালোকৰ গাত জনপ্ৰতিনিধিৰ গুণ কেতিয়ালৈ আহিব? আপোনালোকে সেই বান পৰিস্থিতিত যিসকল লোক তথৈবচ অৱস্থাত আছে, এখন ঘৰ হেৰুৱাই, নিজৰ আপোনজনক হেৰুৱাই ম্ৰিয়মান হৈ আছে, যিটো পৰিৱেশ বুজাব নোৱাৰা, ভাষাহীন হৈ পৰিছে, সকলো প্ৰান্তৰ পৰা সেই দৃশ্যবোৰ দেখি সকলোৰে বুকু গধুৰ হৈ গৈছে। কিন্তু সেইখিনি সময়ত আপোনালোকৰ মুখত এনেকুৱা তুলুঙা মন্তব্য, হাঁহিৰ দৰে আপোনালোকে এই কথা বাৰ্তাবোৰ কেনেকৈ আলোচনা কৰিবলৈ গৈছে? আপোনালোকে কাৰোবাৰ তুলনি বিয়া খাবলৈ গৈছে নে সেই বৰ্ণাঢ্যৰ কাষত আপোনালোকে সঁহাৰি দিবলৈ গৈছে, সেৱা কৰিবলৈ গৈছে? আমি হ'ল বুলি প্ৰতিটো কথাতে যে আপোনালোকক সমৰ্থন কৰিব লাগিব তেনেকুৱা কথা নহয়। আপোনালোকে বৰ্ণাঢ্যৰ কাষলৈ গৈছে, সঁহাৰি প্ৰদৰ্শন কৰিছে, ধন্যবাদ। কিন্তু আপোনালোকৰ এই পৰিৱেশটোৱে যে কিমানটা, আপোনালোক জনপ্ৰতিনিধি, আপোনালোকৰ ওপৰত সকলোৰে দৃষ্টি থাকে, এই কথাবোৰ আপোনালোকৰ তাৰ সেই স্থানত এনেকুৱা দৃশ্যবোৰ কিয়? আপোনালোকে তাততো কাৰোবাৰ পৰীক্ষা পাছ কৰাৰ উদযাপন কৰিবলৈ যোৱা নাই, তাত পিকনিক খাবলৈ যোৱা নাই, আপোনালোকে তাত বানপীড়িতৰ খবৰ ল'বলৈ গৈছে। সেইখিনি সময়ত আপোনালোকে তাত কোনে ক'ত কিমান পইচা ল'লে, কোনে ক'ত কি গ'ল, আপোনালোকে হাঁহি খিখিন্দালি কৰি সেই বৰ্ণাঢ্যৰ আপোনালোকৰ সংবেদনশীল হ'বলৈ এতিয়াও পৰা নাই নেকি? আপোনালোকে সেই দুখ দুৰ্দশাগ্ৰস্ত মানুহখিনিৰ অন্তৰত কি আছে, এটা পানী বটল দিয়ে সকলোবোৰ শেষ হৈ নাযায়তো। সহায় কৰিছে, তাৰ বাবে ধন্যবাদ। কিন্তু আপোনালোকৰ যিবোৰ আচৰণ এই ভিডিঅ'টোৰ জৰিয়তে দেখিলোঁ, তাৰ বাবে দুখ পাইছোঁ। কাৰণ এই মানুহসকলৰ দুখ দুৰ্দশাৰ কথাবোৰ সকলোৱে দেখি বৰ্তমান সময়ত এক বুজাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে। কোনোবাই তিনিমহীয়া সন্তান যেতিয়া কোলাত লৈ সেই এডিঙি পানীত যেতিয়া বসুদেৱে যেনেকৈ কৃষ্ণক লৈ গৈছিলে, সেই পৰিৱেশৰ দৰে সৃষ্টি হৈছে। কোনোবাই নিজৰ আপোন ঘৰখন শেষ কৰাৰ লগতে আপোন পৰিয়াল এটাও শেষ কৰি দিছে, একেলগে বান বিভীষিকাত উটি গৈছে। এনেকুৱা দুখৰ সময়খিনিত আপোনালোকে এনেকুৱা তৰল কথা বাৰ্তাবোৰ পাতি হাঁহি খিখিন্দালি কৰি কি বুজাব বিচাৰিলে? সেই হাঁহি খিখিন্দালি পৰিৱেশটোৱে সমগ্ৰ অসমত কি প্ৰভাৱ পেলালে? আপোনালোক জনপ্ৰতিনিধি, আপোনালোকে জনপ্ৰতিনিধি হোৱাৰ গুণ এতিয়ালৈকে আয়ত্ব কৰিব পাৰিছেনে? আপুনি জলসম্পদ মন্ত্ৰী, আপোনাৰ এই কেৱল মাত্ৰ প্ৰাকৃতিক দুৰ্যোগ নহওক, আপোনালোকৰো এটা চৰম পৰীক্ষা হয় এই সময়খিনি। কিন্তু আপোনালোকে ভাবিছে চাগে, পানী বটল এটা দিছোঁ যেতিয়া ৰাইজে আমাৰ জয় জয়কাৰ ক'ব, ব্ৰেড এপেকেট দিছোঁ যেতিয়া ৰাইজে জয় জয়কাৰ ক'ব, হয় এই বিপদৰ সময়ত ব্ৰেড এপেকেট, পানী বটল এটা অমৃত সদৃশ। কিন্তু আপোনালোকে সিমানতে দায়িত্ব শেষ নকৰিব, সহানুভূতি প্ৰদৰ্শন কৰক, সঁহাৰি প্ৰদৰ্শন কৰক, দিনে ৰাতিয়ে তেখেতলোকৰ লগত থাকিবলৈ চেষ্টা কৰক। কিন্তু অন্ততঃ এই কথা বাৰ্তাবোৰ আপোনালোকে ৰুমৰ ভিতৰত পাতি হাঁহি খিখিন্দালি কৰক। সেই বৰ্ণাঢ্যৰ কাষত এই দুখ দুৰ্দশাগ্ৰস্ত মানুহবোৰৰ মাজত গৈ নকৰিব। বহুত ক'বলৈ আছে, নকওঁ, কিন্তু এই কথাবোৰ পাতিলে তেখেতলোকে দুখ পায়। বহুতে বুজাব নোৱাৰাকৈ আপোনালোকক ক'ব বিচাৰে, কিন্তু ক'ব পৰা নাই, তেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু এই পৰিৱেশটোৱে বৰ বেলেগ এটা পৰিৱেশৰ সূচনা কৰিলে। ঠাট্টা মস্কৰা, ইটিকিং, নেগলেছ, এই কথাবোৰ আপোনালোকে ৰুমৰ ভিতৰত ধেমালি সুৰ কিবা কিবি একো বাদ দিয়ক। কিন্তু সেই পৰিৱেশবোৰ প্ৰথম পৰ্যালোচনা কৰক। ক'ত কেনেকৈ পানী সোমালে, কোনে নিজৰ পৰিয়াল হেৰুৱাই আছে, কোন সন্ধানহীন হৈ আছে, কেনেকৈ ক্ষিপ্ৰতাৰে উদ্ধাৰ কৰিব পাৰি, এই কথাবোৰ পাতক। এই অযথা কথা পাতি মানুহৰ আগত নিজৰ সেই মন্ত্ৰিত্বৰ পদমৰ্যাদাটো লাঘৱ নকৰিব।